বিশ্বনাথৰ নীলপুৰ চাহ বাগিচাত কৰম পূজা উদযাপন কৰা হৈছে। কৰম পৰব এক কৃষিভিত্তিক পূজা। উলহ মালহেৰে কৰম পূজা উদযাপন কৰা হৈছে। ধৰ্মীয় পৰম্পৰাৰে অনুষ্ঠিত কৰা হৈছে এই কৰম পূজা। মাদলৰ শব্দত আৰু ঝুমুৰ নৃত্যত মুখৰিত হৈ পৰিছে চৌপাশ। আজি আমাৰ নীলপুৰ চাহ বাগিচাৰ সমূহ ৰাইজৰ উদ্যোগত আমি কৰম পূজা উদযাপন কৰিছোঁ আৰু এই কৰম পূজা উদযাপন আমাৰ নিজৰ প্ৰকৃতিৰ পূজা হয় আৰু এই পৰম্পৰাগতভাৱে আমি এটা যিহৰ পৰা আৰম্ভ কৰি আমি পাতি আহিছোঁ। সেয়েহে এটা ভাদ মাহ হয় আমাৰ কৰম পূজা শুক্লা একাদশীৰ লগত সংগতি ৰাখি আজি আমি কৰম পূজা নীলপুৰ চাহ বাগিচাত উদযাপন কৰিছোঁ। বিশ্বনাথৰ নীলপুৰ চাহ বাগিচাত কৰম পূজা উদযাপন কৰা হৈছে। কৰম পৰব এক কৃষিভিত্তিক পূজা। উলহ মালহেৰে কৰম পূজা উদযাপন কৰা হৈছে। ধৰ্মীয় পৰম্পৰাৰে অনুষ্ঠিত কৰা হৈছে এই কৰম পূজা। মাদলৰ শব্দত আৰু ঝুমুৰ নৃত্যত মুখৰিত হৈ পৰিছে চৌপাশ। আজি আমাৰ নীলপুৰ চাহ বাগিচাৰ সমূহ ৰাইজৰ উদ্যোগত আমি কৰম পূজা উদযাপন কৰিছোঁ আৰু এই কৰম পূজা উদযাপন আমাৰ নিজৰ প্ৰকৃতিৰ পূজা হয় আৰু এই পৰম্পৰাগতভাৱে আমি এটা যিহৰ পৰা আৰম্ভ কৰি আমি পাতি আহিছোঁ। সেয়েহে এটা ভাদ মাহ হয় আমাৰ কৰম পূজা শুক্লা একাদশীৰ লগত সংগতি ৰাখি আজি আমি কৰম পূজা নীলপুৰ চাহ বাগিচাত উদযাপন কৰিছোঁ। বিশ্বনাথৰ নীলপুৰ চাহ বাগিচাত কৰম পূজা উদযাপন কৰা হৈছে। কৰম পৰব এক কৃষিভিত্তিক পূজা। উলহ মালহেৰে কৰম পূজা উদযাপন কৰা হৈছে। ধৰ্মীয় পৰম্পৰাৰে অনুষ্ঠিত কৰা হৈছে এই কৰম পূজা। মাদলৰ শব্দত আৰু ঝুমুৰ নৃত্যত মুখৰিত হৈ পৰিছে চৌপাশ। আজি আমাৰ নীলপুৰ চাহ বাগিচাৰ সমূহ ৰাইজৰ উদ্যোগত আমি কৰম পূজা উদযাপন কৰিছোঁ আৰু এই কৰম পূজা উদযাপন আমাৰ নিজৰ প্ৰকৃতিৰ পূজা হয় আৰু এই পৰম্পৰাগতভাৱে আমি এটা যিহৰ পৰা আৰম্ভ কৰি আমি পাতি আহিছোঁ। সেয়েহে এটা ভাদ মাহ হয় আমাৰ কৰম পূজা শুক্লা একাদশীৰ লগত সংগতি ৰাখি আজি আমি কৰম পূজা নীলপুৰ চাহ বাগিচাত উদযাপন কৰিছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।